আজি তোমালোকৰ লগত মই ডিসকাস কৰিম লোকেশন কুইটেন এটা ৱে অফ মেথড জাগা আমি কি কম ইনইকুয়ালিটিজ মানে এটা ৰিজনত থকা ইনইকুয়ালিটিজ বিলাক অসমতা বিলাক আমি আসলতে নিৰ্ণয় কৰো ঠিক আছে বা ডিফাইন কৰো আমি এতিয়া চোৱা লোকেশন কুইটেন তো থৈ দি আসলে কি হয় এটা ৰিজনত থকা কিছুমান এৰিয়া আছে যেনিবা আমি ধৰি লৈছো নৰ্থ ইষ্ট ৰিজন তে নৰ্থ ইষ্ট ৰিজনত যদি এটা এৰিয়া আমি ধৰি লওঁ যেনিবা আমাৰ এটা সাতটা আমি ষ্টেট ওয়াইজত যদি আমি এৰিয়া বিলাক যদি ধৰো যেনিবা আমাৰ আসাম আছে মিজোৰাম আছে তাহাৰক যদি এটা এৰিয়া ধৰি ললো তে তাহাতৰ যিটো টোটাল পপুলেশন আছে তা টোটাল পপুলেশনৰ এগেইনষ্টত যিকোনো এটা এট্ৰিবিউটস লব পাৰো টোটাল পপুলেশনৰ এগেইনষ্টত যদি আমরা ধৰিলো আমি এসটি পপুলেশনে ধৰিলো এসসি পপুলেশনে ধৰিলো তো সবৰে এটা এসসি পপুলেশন আছে তে হে এটো এটা এট্ৰিবিউটস কি কও আমি তাহাতৰ মাজত মানে গোটে হোল ৰিজনৰ মাজত আমি কি কৰিব পাৰো কম্পেয়াৰ কৰিব পাৰো সাপোজ আমাৰ অসমতে যিমান আসলে কি হয় আমাৰ পপুলেশনটো কি হৈছে মানে আদাৰ যিবিলাক আমাৰ এৰিয়া বিলাক আছে যেনেকে মিজোৰাম বিলাক আছে তাহাৰকৈ পপুলেশনটো বেছি হোৱাৰ কাৰণে কি হয় obviously ST population বেছি হৈ যায় কিন্তু as comparison যেটা আমি proportion উলিয়াম বা তাৰ যেটো আমি অনুপাত উলিয়াম অনুপাতটো কি হ'ব পাৰে যে হোল ৰিজনৰ ক্ষেত্ৰত কিন্তু আমাৰ কি হ'ব পাৰে কম বেছি হ'ব পাৰে ঠিক আছে তো লোকেশন কুইটেন্টত থৈ দি আমি কি কৰো ইনইকুয়ালিটিজ বিলাক আমি মেজাৰ কৰিব পাৰো আসলে এটো কি হয় মেথড হয় এটা ইনইকুয়ালিটিজ মেজাৰ কৰা এটা মেথড হয় তে ইয়াত কোৱা আছে যে when the proportion of any characteristics in an area is studied in relation to its proportion in the region মানে যেতিয়া এটা এৰিয়াৰ যিকোনো এটা ক্যাৰেক্টাৰিষ্টিক্সৰ যেতিয়া আমি প্ৰপৰশন উলিয়াম বা অনুপাত উলিয়াম সেই অনুপাতটো যেতিয়া আমি হোল ৰিজনৰ মানে ৰিলেটিভলি মানে আমি যেতিয়া আমি কম্পেয়াৰ কৰি কিনে আমি যেতিয়া ষ্টাডি কৰিম তো এটোক আমি কি কৰো যে তাত আমি এটো কি কৰিব লাগিব লোকেশন কুইটেন্টত থৈ দি আমি ষ্টাডি কৰিব লাগিব কি কৈছে লোকেশন কুইটেন is basically a way of quantifying how the concentrated a particular industry cluster occupation or demographic group is in a region as compared to the nation বলে গেছে তে কি কৈছে যিকোনো এটা মানে পার্টিকুলার এটা কনসেন্ট্রেট মানে কনসেন্ট্রেশন যেনিবা ইন্ডাস্ট্রিয়াল কনসেন্ট্রেশনটো ধৰো তাৰপিছত ক্লাস্টাৰ এটা অকুপেশনৰ কনসেন্ট্রেশন এটাকে ধৰো যিকোনো এটা কনসেন্ট্রেশন এটা যদি ধৰি কিনে আমি যেতিয়া এৰিয়া বিলাকৰ যিবিলাক কনসেন্ট্রেশন বিলাক উলিয়াই কিনে আমি হোল মানে এটা ৰিজন বা ইণ্ডিয়াকে এটা ৰিজন বুলি যদি ধৰি লওঁ ৰিজনটো ওপৰত যদি আমি কম্পেয়াৰ কৰিম তেতিয়া আমাৰ হেতু কি বুলি কওঁ আমি হেতু লোকেশন কুইটেন্টত বুলি আমি কম ঠিক আছে বা লোকেশন কুইটেন্টত থৈ দি আমি হেতু মেজাৰ কৰিব লাগিব যেনিবা এতিয়া কথাটো কৈছো সংখ্যাটো অকল মানে যেটো আমাৰ ধৰা এটা অসমতো আমাৰ এসটি পপুলেশন আছে সবতে আমাৰ এসটি পপুলেশন আছে কিন্তু সবৰে আমাৰ যদি আমি যদি তাৰ ৰেশিওটো যদি উলিয়াও তেনেহলে কি হ'ব যদিও আমাৰ সংখ্যাটো অসমত বেছি হ'ব যেনিবা অসমত যেনিবা 20 জন আছে এনে কথাটো কৈছে এসটি মানুহ 20 জন আছে বাকি বিলাকত 8 9 এনেকে আছে কিন্তু সংখ্যাত যদি আমি চাও তেনেহলে আমাৰটো বেছি আছে কিন্তু প্ৰপৰশন হিচাপে যদি চাও 20 জন কেনেকৈ আছে কাৰণ আমাৰ টোটাল পপুলেশনটো বেছি হোৱাৰ কাৰণে কি হৈছে এসটি পপুলেশনটো নিজে বাঢ়ি গৈছে কিন্তু যেটো আমি প্ৰপৰশনটো যদি চাও মানে তাৰ যদি ৰেশিওটো যদি চাও ৰেশিওটো কি ওলাব আমাৰ কম ওলাব পাৰে আৰু তেতিয়া আমি কি কৰিব লাগিব LQ থৈ দি মানে লোকেশন কুইটেন্টত থৈ দি হেতু আমি মেজাৰ কৰিব লাগিব তে LQ ত আমি কি দেখিছো এটা ফৰ্মুলা আমাৰ দিয়া আছে LQ মেজাৰ কৰিবলৈ LQI = PIJ divided by PI by PJ by P বুলি দিয়া আছে ঠিক আছে তো এটা গুটেই কিটা আমি ইয়াত চালক PI মানে কি total population in all the categories of area I PJ means ki sum of the portion of categories J in all the n areas that is population of region under category J and P মানে কি কৈছে যে sum of PI in all the areas total population of the region in each category কিন্তু আমি এতিয়া চোৱা অলপ আমি কনফিউজন হ'ব পাৰো যে যেটো আমাৰ ফৰ্মুলাটো দিয়া আছে ফৰ্মুলা মতে PI টো আমাৰ কি আছে total population in all the categories of area বা কনফিউজনৰ নিচিনা আমাৰ হৈ যায় যদি আমি এটা एग्जांपल হিচাপে লৈ লওঁ एग्जांपलটো কেনেকৈ লৈছো আমি চোৱা এই মেপখন মই পিছতকে তোমালোকক লগত অলপ পিছত মই তোমালোকৰ লগত ডিসকাস কৰিম মেপখন কেনেকৈ আমি চাব লাগে বা মেপখন কেনেকৈ আমি হেৰি কৰিব লাগে ড্ৰয়িং কৰিব লাগে তাত কম্পেয়াৰ কেনেকৈ কৰিব লাগে এখন হৈছে কি LQ মানে লোকেশন কুইটেন্টৰ ওপৰত বেছ কৰি এখন আমি কম্পেয়াৰিটিভ এখন আমি কি কৰিছো এখন মেপ আমি
মানে কি কৰিছো ড্ৰ কৰিছো ঠিক আছে তো ইয়াৰ থৈ দি আমি কি হয় ST পপুলেশন বিলাক proportionally মানে proportionally হে কৈছো দেই not in the terms of the absolute number ঠিক আছে ইয়াত আমি এটা অনুপাত অনুসাৰে কোড বেছি আছে আমি সেটো চাবলৈ আসলে এই মেপখন আসলে LQ থৈ দি আসলে কি কৰা আছে যে জেনাৰেট কৰা হৈছে এতিয়া আমি চাও ইয়াত যদি আমি প্ৰথমতে एग्जांपल ললো एग्जांपलত কি দিয়া থাকিব আমাৰ এইগিলা বস্তু দিয়া থাকিব কোৱেশ্চন যদি আহে কোৱেশ্চনত আমাৰ এই তিনটা কলম আমাক দিয়া থাকিব মানে এটা হৈছে কি এটা আমি নৰ্থ ইষ্ট ৰিজনৰ ভিতৰত এটা এৰিয়া মিজোৰাম এটা এৰিয়া নাগালেণ্ড এটা এৰিয়া মেঘালয় এটা এৰিয়া অৰুণাচল প্ৰদেশ এটা এৰিয়া তেনেকৈ কি কৈছে আমি 7টা এৰিয়া ইয়াত কনসিডাৰ কৰিছো তাৰ পিছত তাৰ টোটাল পপুলেশন দিয়া আছে এটা টোটাল পপুলেশন ইন 1000 হ'ব পাৰে ঠিক আছে in 1000 বা in million কিবা এটা দিয়া আছে আমি এটো एग्जांपल এজিউম নিচিনাকে ধৰিছো বাৰু এতিয়া এই টোটাল পপুলেশনৰ এগেইনষ্ট ST পপুলেশন কিমান আছে এতিয়া আমি যদি চাও টোটাল পপুলেশন তো হাইয়েস্ট আমাৰ কোড আছে অসমত আছে তাৰ এগেইনষ্ট যেটো আমি ST পপুলেশন দেখিছো হেতু বাকি ৰিজন বাকি এৰিয়া কিটাতকৈ কি হয় যে ইয়াত ST পপুলেশন তো বেছি আছে কিন্তু ৰেশিও ওয়াইজত চালে কিন্তু অলপ বেলেগ ৰিফ্লেক্ট এটা কৰিব পাৰে ঠিক আছে তো এতিয়া চোৱা ইয়াত এই এটা ইন্ডিভিজুয়াল এৰিয়া মানে ইন্ডিভিজুয়াল এৰিয়া টোটাল পপুলেশন তো আমি কি বুলি ধৰিছো PI বুলি ধৰিছো ঠিক আছে PI বুলি ধৰিছো যাৰ আমি ইয়াত দেখিছিলো PI তো কি আছিল কোড আসলে আমাৰ আমি ফৰ্মুলাটো মতে কোড দেখিছিলো PI তো ইয়াত দেখিছিলো হয়নে PI তো PI ইকুৱেল টু কি কৈছিল যে টোটাল population in all the categories area I মানে area I মানে কি কৈছে ইন্ডিভিজুয়াল এটা এৰিয়া কথা কৈছে হা population of the individual এটা এৰিয়াৰ কথা কৈছে এই এৰিয়া এটা টোটাল পপুলেশন তো কিমান হয় হেতু কিব PI তাৰ পিছত এই যিখিনি পপুলেশন আছে এই যিখিনি আমাৰ এৰিয়া বিলাকৰ যেটো টোটাল পপুলেশন আছে তাৰ সাম অফ কৰিলে যেটো আমি এটা ফিগাৰ পাম হেতু হ'ব আমাৰ কাৰণে P তাৰ পিছত আছে PIJ তো PIJ মানে কি হৈছে যে PIJ মানে ইয়াৰ এগেইনষ্ট টোটাল পপুলেশন এগেইনষ্ট এট্ৰিবিউটস মানে কি বৈশিষ্ট্য কথা কৈছে দেই যিকোনো এটা বৈশিষ্ট্যৰ যেটো সংখ্যাটো বা এমাউন্টটো কিমান আছে আমি হেতু কৈ গৈছো PIJ বুলি আমি ইয়াক লৈছো হল নেক্সট আৰু থাকি গল কি PJ তে PJ টো কি PJ টো হৈছে যে এই যেটো আমাৰ এট্ৰিবিউটস বিলাক আছে ঠিক আছে মানে বৈশিষ্ট্য বিলাকৰ যেটো ফিগাৰ আছে সেই ফিগাৰটোৰ টোটাল সাম অফ কৰি কিনে আমি কি পাম PI পাম এতিয়া যদি আমি এই যেটো ফৰ্মুলাটো মতে যদি চাও তেতিয়া কিন্তু আমি বুজি পাম PI মানে আসলে কি এই যেটো এটা এৰিয়াৰ টোটাল পপুলেশন আছে যেনিবা মিজোৰামৰ টোটাল পপুলেশন তো কিমান অসমৰ টোটাল পপুলেশন তো কিমান ঠিক আছে PJ টো কি কৈছিলে যে PJ টো যেটো আমাৰ এট্ৰিবিউটস আছিল এট্ৰিবিউটস বিলাকৰ টোটাল তো মানে যেনেকৈ এতিয়া মিজোৰামৰ টোটাল পপুলেশন এগেইনষ্ট ST পপুলেশন যিমান আছিল মণিপুৰৰ ST পপুলেশন তো যিমান আছে সেই মণিপুৰ মিজোৰাম সেই এট্ৰিবিউটস বিলাকৰ যেটো আমি টোটাল কৰিলো হেতুদি আমি কি পাইছিলো PJ ইয়াত আমি কি পাইছো এটো PJ তো ক'ত পাইছো PJ তো এই গুটেখিনি আমি সাম অফ কৰি কিনে আমি PJ তো পাইছো নেক্সট আমাৰ কি আছিল PJ কল এতিয়া কল আমাৰ কি আছে PJ মানে কি আছে এটা এৰিয়াৰ মানে সাপোজ নাগালেণ্ডৰ যেটো টোটাল পপুলেশন আছিল টোটাল পপুলেশন এগেইনষ্ট ST পপুলেশন তো কিমান হয় হেতু হ'ব কি আমাৰ কাৰণে PJ নেক্সট আমি এটা ক্যালকুলেটৰত যাও প্ৰথমতে আমি তিনটাটো আমাৰ দিয়া থাকিব কোৱেশ্চন মতে ৰেডিমেড কে আমাক দিয়া থাকিব এইটা বস্তু খালি আমি ইয়াত কি কৰিব লাগিব সাম আপ কৰি ল'ব লাগিব খালি PJ PI এইটা কি হয় আমি ভালকে জানিব লাগিব PI মানে কি হ'ল PI মানে যেটো এৰিয়া বিলাকৰ এটা টোটাল যেটো আমাৰ ভ্যালু ঠিক আছে বাই পপুলেশনৰ টোটাল এমাউন্টটো হ'ব আমাৰ কাৰণে কি PI সৰি তাৰ পিছত আহিব আমাৰ কি এট্ৰিবিউটছৰ যেটো আমাৰ ভ্যালু হেতু আহিব হেতু হৈছে কি আমাৰ কাৰণে PIJ মানে ST পপুলেশন কিমান আছে মানে টোটাল পপুলেশনৰ এগেইনষ্ট আমাৰ টোটাল পপুলেশনৰ এগেইনষ্ট আমাৰ ST পপুলেশন কিমান আছে হেতু হ'ল কি আমাৰ কাৰণে PIJ আৰু এই যেটো এট্ৰিবিউটস বিলাকৰ যিলা বৈশিষ্ট্য বিলাকৰ টোটাল যেটো সাম অফ কৰি আমি যেটো পাম ফিগাৰ পাম 10354 যেটো পাইছো হেতু হ'ল কি আমাৰ কাৰণে PJ নেক্সট আমি ইয়াত উলিয়াব লাগিব
এই কলমটোত কি দি আছে percentage of the ST population to the total population of the state PIJ divided by PI এই ভ্যালুটো উলিয়াবৰ কাৰণে এই কলমখিনি আমি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত কি কৈছে PIJ divided by PI ঠিক আছে এতিয়া ইয়াত কি কৈছে যে PIJ by PI তে PIJ by PI মানে কি PIJ কোনটো এটো আৰু PI মানে কোনটো এটো ঠিক আছে মানে 889 আৰু PI মানে হৈছে কি এটা মই আৰবা কৰিছো PIJ মানে 839 মানে ST population against total population তাৰ পিছত PI মানে কি কৈছে ইয়াত total population of an area ঠিক আছে তো এটা ইয়াত কিটো আমাৰ কলমটো কি লিখা আছে percentage of the ST population এটা percentage এ কথা কৈছে ঠিক আছে percentage কলে কি হ'ব আমাৰ তেনে হলে কি হ'ব PIJ by PI into আমি কি কৰিব লাগিব 100 কৰিব লাগিব ঠিক আছে তেতিয়া আমাৰ এই টু ওলাব এই ফিগাৰটো ওলাব মানে কি কৰিব লাগিব 839 divided by 889 into 100 কৰিব লাগিব ঠিক আছে into 100 কৰিলে আমি এটো ফিগাৰ পালো নেক্সট তো তেনেকৈ কৰিব লাগিব 1774 divided by 1990 into 100 কৰিলে আমি এইখিনি ফিগাৰ আমি পালো next column to আমাৰ কি আছে percentage of the total ST population to the grand total population of the state এটা কি কৈছে যে ইয়াত কাৰ percentage কৈছে ST population to the grand total population of the state মানে এই ST population to কিমান আছে গুটেই এৰিয়াটো মানে গুটেই ৰিজনটো যিমানখিনি ST population আছে ঠিক আছে মানে PJ ঠিক আছে ST population খিনি মানে তাৰ যেটো total population আছে total population against ST population percentage to কিমান আমাক দিছে তে হেতু উলিয়াব হলে আমি কি কৰিব লাগিব ইয়াত কি কৈছে PJ divided by P into 100 কৰিব লাগিব ঠিক আছে তেতিয়া আমাৰ এই ভ্যালুটো পাম আমি means 10354 divided by 38309 into 100 কৰিব লাগিব তেতিয়া আমাৰ কি ওলাব এই ভ্যালু এটা আমি পাম নেক্সট LQ মতে কি আছিল LQ মতে আছিল ফৰ্মুলাটো PIJ by PI whole divided by PJ by P asle LQ তো হেতু কৰিব হলে আমি কি পালো এই যিখিনি আমি ৰেশিও পালো PIJ by PI মানে কোনখিনি কথা কৈছো এই যিখিনি পার্সেন্টেজ আমি 94.37 এইখিনি হ'ব কি আমাৰ কাৰণে PIJ by PI টো হ'ব আৰু PJ by P কোনখিনি হ'ব PJ by P এইখিনি হ'ব মানে এটা পার্সেন্টেজক মানে এটা এৰিয়াৰ এট্ৰিবিউটছৰ পার্সেন্টেজক যেতিয়া গুটেই ৰিজনটোৰ এট্ৰিবিউটছটোৰ পার্সেন্টেজেদি আমি যেটা ডিভাইড কৰিম মানে 27.03 দি যদি আমি বা 02 আছে তো আমাৰটো 03 বুলি ধৰিছো এটো যদি আমি ইয়াক ডিভাইড কৰি দিও তেনেহলে আমি মিজোৰামৰ LQ টো আমি পাই যাম ঠিক আছে তাৰপিছত আকৌ এটো দি যদি আমি ইয়াক মানে 89.14 যদি ডিভাইড কৰি দিও তেনলে আমি কি পাম নাগালেণ্ডৰ LQ টো আমি পাম ঠিক আছে তাৰপিছত আকৌ তেনেকৈ আমি এটো দি ইয়াক মানে মেঘালয়ৰ যেটো আমাৰ ST যেটো আমাৰ পার্সেন্টেজ আছিলে এই ST পার্সেন্টেজক যেতিয়া আমি টোটাল ৰিজনটোৰ ST পার্সেন্টেজ যেতিয়া আমি ডিভাইড কৰি দিম তেতিয়া আমি কি পাম মেঘালয়ৰ LQ টো পাম ঠিক তেনেদৰে আমি গুটে LQ কিটা উলিয়াই ললো ঠিক আছে LQ আমাৰ উলাই গল তে নেক্সট আমি কি কৰিম ম্যাপখন আমি প্ৰথমতে ড্ৰ কৰি ললো ড্ৰ কৰি লোৱাৰ পিছত আমি ইনডেক্স হেই কৰিলো ইনডেক্সৰ মতে বিলো 1 অফ জিবিলাক আমি পাওঁ হেলা ভেৰিলোড কি কৰিম আমি শেডিংটো অকমান স্পাৰ্সলি দিম ঠিক আছে
তাৰ পিছত লাহে লাহে যিমান আমাৰ ভ্যালুটো ডাঙৰ হৈছে আমাৰ কি হ'ব শেডিংটো হিমানে ডেন্স হ'ব কিন্তু ইয়াত এটা বস্তু মোৰ ইয়াত ভুল এটা হৈ আছে কেতিয়াও আমি শেডিংটো এটা প্যাটাৰ্ণতহে সদায় থাকিব দেই শেডিংটো সদায় এটা প্যাটাৰ্ণহে দিবলৈ চেষ্টা কৰিব লাগে মোৰ ইয়াত কিন্তু এনেকেও দিয়া আছে আৰু এনেকেও কিছুমান দিয়া আছে ঠিক আছে এইটো প্যাটাৰ্ণটো আমাৰ একদম যেতিয়া আমাৰ নাই আৰু প্যাটাৰ্ণ আমাৰ শেষ হৈ গৈছে তেতিয়া আমি ইউজ কৰিব পাৰোঁ ঠিক আছে পৰাপক্ষত এটা প্যাটাৰ্ণতে প্ৰথমতে আমি এটো দিলো কিবা ভেৰি লোটো দিলো তাৰ পিছত আহিব আমাৰ লোটো আহি গল অকমান তাক মানে কি কয় ডিফাৰেন্সটো অকমান কম কৰিলো তাৰ পিছত আকৌ অলপ ডিফাৰেন্সটো কম কৰিলো তাৰ পিছত আমাৰ কি হ'ব অলপ ঘনকে আমাৰ আহিব এটা প্যাটাৰ্ণত আমি দিলো ঠিক আছে নেক্সট আমাৰ বিলো 1ত কেখন পালো বিলো 1ত আমি কেখন পাইছো অকল এখনে পাইছো মানে অসমৰ ক্ষেত্ৰতে বিলো 1ত আছে এতিয়া যদি আমি চাও ৰেশিও ওয়াইজত যদি আমি মানে এটা এমাউন্ট ভ্যালু হিচাপে যদি চাও কিন্তু অসমত বেছি আছে কিন্তু ৰেশিও হিচাপে চাব গলে কিন্তু বাকি কিখনতকৈ অসমত এসটি পপুলেশনটো কম আছে কিন্তু ভ্যালু হিচাপে কিন্তু আটাইতকৈ হাইয়েস্ট কাৰণ আমাৰ টোটাল পপুলেশনটো বেছি আছে কিন্তু আমি যেতিয়া এলকিউ উলিয়াই কিনে দেখিলো এলকিউ উলিওৱাৰ পাছত আমি দেখিলো যে ইয়াতে আমাৰ কি আছে কম আছে 1 to 2 ভিতৰত কাৰ ওলাইছে 1 to 2 ভিতৰত আমাৰ এইখন ষ্টেটৰ আমাৰ ওলাইছে ঠিক আছে তাৰ পিছত আছে 2 to 3 তো 2 to 3 আমি 2 to 3 অকল এখনতে আমি পাইছো 2 to 3 ভ্যালু কিটা কোপা চাম আমি এইকিটা দেই ভ্যালু এইকিটা এলকিউ যিকিটা আমাৰ ভ্যালু কিটা পাইছো ভ্যালু এইকিটা পাই আমি চাম হল নেক্সট লাষ্ট আমাৰ থাকিলে 3 to 4 হাই আছে 3 to 4 হাই এসটি পপুলেশন কোড বেছি আছে মেঘালয়ত বেছি আছে নাগালেণ্ডত বেছি আছে তাৰ পিছত আমাৰ কোড আছে ত্ৰিপুৰা বা এনেকুৱা ধৰণৰ আমাৰ ঠাইবিলাকত আমাৰ বেছি আছে বুলি আমি ধৰিছো ঠিক আছে তো এতিয়া আমাৰ সৰি এটো 3 to 4 আমাৰ মিজোৰাম আৰু নাগালেণ্ডত আমি বেছিকে পাইছিলো আমি ওলালে আমাৰ গুটেকিটা আমি এলকিউ গুটে এতিয়া আমি কম্পেয়াৰ কৰিব পাৰো যদিও আমাৰ কি আছিল আমি এতিয়া গুটেখিনি আমি কি কৈছে এটা ৰিজনত থকা এটো এটা আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত থকা যিবিলাক এৰিয়া আছে এৰিয়া বিলাকৰ এটা এট্ৰিবিউটছ ললো এট্ৰিবিউটছ মানে এটা বৈশিষ্ট্য মানে কি এসটি পপুলেশন এটা বৈশিষ্ট্য বিলাকৰ আমি কি কৈছে তাক কম্পেয়াৰ কৰিলো ঠিক আছে কম্পেয়াৰ থৰি আমি গম পালো যে আটাইতকৈ হাইয়েস্ট কোড লোয়েস্ট কোড আছে অসমত এসটি পপুলেশন মানে ইন টার্মস অফ ৰেশিও হিচাপে দেই এটা ৰেশিও হিচাপে কোড কম আছে আমাৰ অসমত কম আছে বাকি কিন্তু তিনিখনত কি আছে বেছি আছে ঠিক আছে মানে যেনেকৈ আমাৰ মেঘালয় আছে তাৰ পিছত আছে মিজোৰাম আছে হয় না তাৰ পিছত আছে আমাৰ কি নাগালেণ্ড আছে এই নাগালেণ্ড মিজোৰাম আৰু মেঘালয় এইখনত কি আছে এসটি পপুলেশন ইন টার্মস অফ ৰেশিও কি হ'ব এই হাই আছে ঠিক আছে তো এইটোই হৈছে আমাৰ এলকিউ যেটো আমাৰ কি কনসেপ্ট এলকিউ যেটো আমাৰ এটা ইকুৱেশন এই ইকুৱেশনটো আমি এনে ধৰণে কৰি তাক আমি কম্পেৰিজনটো কৰিবলৈ আমাৰ সুবিধা হয় ঠিক আছে এটো আমি আসলে কি হয় ইনইকুৱেলিটিজটো আমি এটা ইয়াত কি কৰিছে এনালাইসিস কৰিছো ইনইকুৱেলিটিজ কি আমি কোনটো এট্ৰিবিউটছ ললো এসটি পপুলেশনৰ যেটো ইনইকুৱেলিটিজটো আমি ইয়াত দেখা পালো ঠিক আছে এইটোই হৈছে আমাৰ কি এলকিউ এটা কনসেপ্ট এলকিউ বা লোকেশন কোইটেন্টৰ এনালাইসিস থ্যাংক ইউ